নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 2 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 18 তাৰিখ। আজি শনিবাৰ, কৃষ্ণপক্ষ, ষষ্ঠী তিথি আৰু বিশাখা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ তুলা ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱাৰীগণ হ'ব, আৰু যদি আজি আইতাৰিটো হয় তেতিয়া বেইছা যোগ হ'ব। আজি যাত্ৰাৰ বাবে ভাল দিন নহয় যদিও বিবাহ আদি শুভকৰ্মৰ বাবে এটা ভাল দিন। খাদ্যত আজি তিতা আৰু তাল নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মৰ্যাদা লাভৰ শুভ সংবাদ আজি আপুনি লাভ কৰিব। উচ্চ স্থান লাভৰ লগতে আপোনাৰ ক্ষমতা বাঢ়িব। পৰীক্ষা আদিত আপুনি অধিক মানসিক পৰিশ্ৰম কৰিব লগা হ'ব যদিও আশা কৰা ধৰণে সফলতা অৰ্জন কৰি সন্তুষ্টিও লাভ কৰিব পাৰিব। প্ৰেমৰ দিশত উদ্বিগ্নতাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। অধিক মান অভিমানে পৰিৱেশৰ আনন্দ হ্ৰাস নকৰিবলৈ লক্ষ্য ৰাখক। গৃহত কোনো পুৰণা সমস্যা সমাধানত খৰচ বৃদ্ধিয়ে আপোনাৰ অৰ্থচিন্তা বঢ়াব, কিন্তু আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব, আৰু বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত বিশেষ ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব, কিন্তু কোনো গুৰুত্বপূৰ্ণ দিশত আগতে হৈ যোৱা ভুলৰ ফলত হোৱা আৰ্থিক ক্ষতি আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। পৰীক্ষা আদিত আজি আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব, কিন্তু বিদ্যা খ্যাতি অৰ্জন আৰু দক্ষতা প্ৰকাশত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত আজি এটা লেখত ল'বলগীয়া দিন আপুনি উদযাপন কৰিব পাৰিব, য'ত আত্মীয়ৰ সহযোগো আপোনাৰ লগত থাকিব। মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ পাৰিবাৰিক সুখৰ কাৰক হ'ব, কিন্তু সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি যত্ন লোৱা আৱশ্যক। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব, আৰু বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত আজি আপুনি মানসিকভাৱে ব্যস্ত থাকিব লাগিব। দিনৰ শেষলৈ কম উন্নতিয়ে অৱশ্যে আপোনাক সন্তুষ্টিও দিব। শিক্ষাত আশা কৰা মতে সফলতা অব্যাহত ৰাখিবলৈ আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আজি সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰিয়জনৰ কোনো সমস্যা সমাধানত আপুনি সহযোগিতা আগবঢ়াই সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। অৱশ্যে বিবাদিত বিষয়সমূহৰ পৰা আপুনি আঁতৰিও থাকিব লাগিব। গৃহত অধিক ধন খৰচ কৰি কোনো সম্পদ ক্ৰয় কৰিব পাৰে। ইয়াত অৱশ্যে আপুনি আৰ্থিকভাৱে লাভৱানো হ'ব, যাৰ ফলত পাৰিবাৰিক সুখো বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও আজি ভ্ৰমণৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব, আৰু ভ্ৰমণ আনন্দ আৰু সফলতাৰে পৰিপূৰ্ণ থাকিব। শিক্ষাৰ পৰিৱেশ আপোনাৰ সপক্ষে থকাৰ পাছতো ক্ৰমোন্নতি অব্যাহত ৰাখিবলৈ আপোনাক প্ৰচেষ্টা বৃদ্ধিৰ প্ৰয়োজন। সামাজিক উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি আপুনি নতুন জ্ঞানেৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আজি আত্মীয়ৰ চাপ বৃদ্ধিও আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। ঘৰত মাংগলিক কৰ্ম আয়োজনত খৰচ বাঢ়িব যদিও আপোনাৰ সন্তুষ্টিও থাকিব। ব্যৱসায়ত জুইৰ পৰা সাৱধানতা লওক।
আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। শাৰীৰিক উন্নতিৰ বাবে আপুনি নিজৰ মনোযোগ বঢ়াব লাগিব। কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থকাৰ পাছতো কিছু সৰু সৰু সমস্যাই আজি আপোনাক অহেতুক চিন্তাত ৰাখিব। শিক্ষাত আপোনাৰ স্থান আৰু মান অক্ষত থাকিব যদিও আজি কোনো দিশত আপোনাৰ আশা ভংগ নহ'বলৈ আপুনি প্ৰচেষ্টা বঢ়াব লাগিব। আপোনাৰ কোনো সমস্যা সমাধানত প্ৰিয়জনৰ সহযোগিতাত উপকৃত হ'ব। ইয়াৰ ফলত সম্পৰ্কটো উচ্চতা পাব। দিনটো ব্যস্ততাৰে অতিক্ৰম হ'লেও শেষলৈ পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ গুৰুত্বপূৰ্ণ দিশত সহকৰ্মী বন্ধুৰ সহযোগিতাত আপুনি সফলতা লাভ কৰিব। জ্যেষ্ঠজনৰ পৰামৰ্শ আৰু সহযোগিতাটো আপোনাৰ আজি মনোবল বাঢ়িব। যান বাহনত ভ্ৰমণৰ সময়ত শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়োৱাৰ লগতে নিজৰ মূল্যৱান সামগ্ৰীৰ ওপৰতো সাৱধানতা গ্ৰহণ কৰক। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আপোনাৰ অতিবাহিত হ'ব, যদিও দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লাগিব। গৃহত মতৰ পাৰ্থক্যই পৰিৱেশৰ আনন্দ ম্লান নকৰিবলৈ লক্ষ্য ৰাখক। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সমাজত আপোনাৰ মানুহ বঢ়াব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশ আগৰ তুলনাত যথেষ্ট উন্নত। আপোনাৰ পৰিশ্ৰম কমিব আৰু কৰ্মদক্ষতাৰ বাবে পৰিৱেশত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। শিক্ষাত আশা কৰা ধৰণে ক্ৰমোন্নতি অব্যাহত থাকিব। আপোনাৰ সন্তুষ্টিও থাকিব, কিন্তু কোনো সহপাঠী বন্ধুৰ লগত যিকোনো কাৰণতে বিতৰ্ক নহ'বলৈ আজি আপুনি অধিক সংযমীও হ'ব লাগিব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিও আনন্দিত হ'ব পাৰিব। গৃহত অৰ্থ সমস্যাই আপোনাক চিন্তাত ৰাখিলেও পৰিৱেশত সুখো থাকিব। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিহে আপোনাৰ মনোযোগৰ আৱশ্যক। আপোনাৰ আজি হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যাত মানসিক পৰিশ্ৰম বাঢ়িব যদিও সকলো দিশতে বিজয় অৰ্জন কৰি আপোনাৰ সন্তুষ্টিও লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে বিশেষ নিৰ্ণয় লোৱাৰ ক্ষেত্ৰত গুৰুজনৰ পৰামৰ্শ গ্ৰহণ কৰা অতি আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ ভুল প্ৰমাণিত হোৱাৰ আশংকা আজি বেছি থাকিব। আত্মীয়ৰ পুণ্যকৰ্মত অংশগ্ৰহণ কৰি প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপুনি অতিবাহিত কৰিব পাৰিব। আজি অৱহেলিত সমস্যা সমাধানৰ বাবেও এটা ভাল দিন আপোনাৰ হাতত থাকিব। গৃহত নতুন আৰ্থিক যোজনাই আপোনাক আৰ্থিক প্ৰতিষ্ঠাৰ আশা দিব। আজি ভোগবিলাস বিনোদনতো আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক যত্নৰ আৱশ্যক। সামান্য পৰিৱেশিক অশান্তি কৰ্ম পৰিৱৰ্তনৰ কাৰণ নহ'বলৈ যত্ন লওক। অৱশ্যে কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। শিক্ষাত থকা আপোনাৰ প্ৰতিভা আৰু দক্ষতাৰ স্বীকৃতি লাভত আপোনাৰ মনোবল বাঢ়িব। আজি জ্যেষ্ঠজনৰ প্ৰশংসাটো আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। প্ৰিয়জনৰ সংগত এটা উল্লেখযোগ্য দিন অতিবাহিত হ'ব, যদিও আপোনাৰ কোনো কৰ্মই যাতে আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰায় তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। গৃহত সম্পত্তি সংক্ৰান্ত সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব, কিন্তু নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো একেবাৰে নিম্নমানৰ। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব
আৰু বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লাগিব। আনহাতে বাক্য বিনিময়ৰ ক্ষেত্ৰত আপুনি মনোযোগো বৃদ্ধি কৰিব লাগিব, যাতে আপোনাৰ বৰিষ্ঠজন আহত নহয়। শিক্ষাৰ্থীয়ে শিক্ষাত ক্ৰমোন্নতি অব্যাহত ৰখাৰ লগতে কৃষ্টি সংস্কৃতি আদিৰ ক্ষেত্ৰতো নিজৰ জনপ্ৰিয়তা বঢ়াব পাৰিব। আজি প্ৰিয়জনৰ আচৰণে আপোনাক অসন্তুষ্ট কৰিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, মাত্ৰ আপুনি নিজৰ আত্মবিশ্বাস সামান্য বঢ়াব লাগিব। অধিক ব্যস্ততাৰ বাবে গৃহত বিশেষ সময় দিব নোৱাৰিলেও পৰিৱেশত সুখ থাকিব, মাত্ৰ বিভিন্ন দিশত আজি আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ অকস্মাত কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ প্ৰতি মনোযোগ দিয়ক। কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ সহযোগিতাত গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সফলতা পাব। আনহাতে অবাঞ্ছিতভাৱে মতামত প্ৰদানত যাতে সন্মানৰ প্ৰশ্ন উদয় নহয়, তাৰ প্ৰতিও লক্ষ্য ৰাখক। প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব। আজি আপোনাৰ চমু ভ্ৰমণৰ যোগো আছে। গৃহত নতুন আঁচনিত ধন বিনিয়োগে আপোনাক সৌভাগ্যৰ আশা দিব। আত্মীয়ৰ মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আপুনি সুখী হ'ব পাৰিব। আপোনাৰ আজি ক'লা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ ক্ষমতা আৰু কৰ্মদক্ষতাক আজি আপুনি প্ৰমাণ কৰিব পাৰিব। অধিক মানসিক ব্যস্ততাৰে আপোনাৰ আজিৰ দিনটো অতিক্ৰম হ'ব। শিক্ষাৰ্থীয়ে সফলতা অব্যাহত ৰাখিবলৈ প্ৰচেষ্টা বঢ়াব লাগিব। আনহাতে অৰ্থদ্ৰব্য আদি প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন নাথাকিব। প্ৰিয়জনৰ আচৰণেও আপোনাক অসন্তুষ্ট কৰিব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। দূৰৰ কোনো আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বঢ়াব। আজি আপোনাৰ খৰচ বাঢ়িলেও বিভিন্ন সমস্যা সমাধানত সন্তুষ্টিও থাকিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।